পুৰণি ভিডিঅ'ই পুনৰ জকাৰি দিলে অসম সামাজিক মাধ্যমত পুনৰ ধুমুহা জুবিনদাৰ এটা পুৰণি ভিডিঅ' হয়। নমস্কাৰ, মই ভাস্কৰ দাস। মই অন্য এটি নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। উত্তৰ অধিকাৰী হিচাপে গৰিমা শইকীয়া গাৰ্গ বৌলৈ হস্তান্তৰ কৰা হ'ল জুবিনদাৰ সকলো সা সম্পত্তি। আৰু শেষত গৰিমা গাৰ্গে কি ক'লে আহক সকলোৱে ভিডিঅ'টো চাওক। কিন্তু বিশেষ এখন সাকসেছন সাৰ্টিফিকেট সেইখন আপুনি গৰিমা গাৰ্গ শইকীয়াৰ হাতত নাপালোঁ। ৰাইজৰ মৰম পাইছোঁ, এইটো বেলেগ কথা। সংগীত সৃষ্টি কৰিছোঁ, চিনেমা সৃষ্টি কৰিছোঁ, ৰাইজে মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ কাৰণে পুনৰ ধন্যবাদ। কিন্তু চৰকাৰৰ ফালৰ পৰা বিশেষ একো নেদেখিলোঁ, বিশেষ উন্নয়ন, বিশেষ বৈপ্লৱিক একো দেখা নাই এতিয়ালৈকে। AJP দেখিলোঁ, কংগ্ৰেছ দেখিলোঁ, এতিয়া BJP দেখিছোঁ। সকলোখিনি একেই, চব লংকাত গৈ পেলাই ৰাৱণ হৈ যায়, প্ৰথম কথা। গতিকে সেইটো বস্তু বাৰে বাৰে নহ'ব, বাৰে বাৰে গোটেই জীৱনটো যদি এইটো চাই থাকিবলৈকে জন্ম হৈছোঁ আৰু তেনেহ'লে বেলেগ দেশত গুচি যোৱা ভাল, বেলেগ জেগাত গুচি যোৱা ভাল। গতিকে কিন্তু যাব মন নাই অসম এৰি, প্ৰথম কথা। আৰু এইটো নিজৰ দায়িত্ব বুলি হ'ব আমাৰ, যে কিবা এটা বেয়া হৈছে অসমৰ কাৰণে, সেইটো কাৰণে ওলাই আহিছোঁ। মই কোনো ৰাজনীতিবিদো নহয়, মই ৰাজনীতিৰ লগত জড়িতও নহয়, মই কংগ্ৰেছো নহয়, BJPও নহয়, মই AJPও নহয়। প্ৰথম কথা, মোৰ এটা নিজৰ সৈন্যবাহিনী আছে, মোৰ নিজৰ মানুহ আছে। ফেন ক্লাবৰ জৰিয়তে আমি কাম কৰোঁ, ভাল ভাল কাম কৰোঁ মানুহৰ কাৰণে, গছপুলিৰ কাৰণে কাম কৰোঁ, বানপানীৰ সময়ত কাম কৰোঁ। আমি ওলাই আহোঁ, গোটেই শিল্পী সমাজ আছে একেলগে, আমি সেই ধৰণে কাম কৰোঁ, কোনো ৰাজনীতিৰ কাৰণে কাম নকৰোঁ। আৰু মোৰ ৰাজনীতিত যাব মনো নাই দেই, এইবোৰ গোটেই জোৰ কৰি আছে মোক, মই নাযাওঁ কেতিয়াও। প্ৰথম কথা, মই এনেকৈ কাম কৰি ৰাইজৰ মাজত থাকি কাম কৰিম, ৰাইজৰ কাৰণে কাম কৰিম, সেইটো কথা। আৰু এইখিনিতে আৰু এটা কথা কওঁ, কালি আকৌ নিউজত দেখিলোঁ নতুন নতুন কিছুমান বস্তু কৰিবলৈ চেষ্টা কৰি আছে BJPয়ে। এতিয়া আজি দেখিলোঁ ৰাস্তাত গোটেই BJP ফ্লেগ, সেইবোৰ কোনে লগালে নাজানো, ৰাতিৰ ভিতৰত লগাইছে বুলি কৈছে। আমি কিন্তু BJP এগেইনষ্টতহে আহিছোঁ। প্ৰথম কথা, যাওঁতে মই চব খুলি লৈ গুচি যাম, সেইটো সাধাৰণ কথা মোৰ কাৰণে। আৰু কালি দেখিলোঁ জাগিৰোডৰ পেপাৰ মিল লৈ পেলাই বিপ্লৱ চলি আছে, তেওঁলোকে ৩২ মাহ দৰমহা পোৱা নাই। মই যোৱা বছৰ তাত শ্বুটিঙো কৰি আহিছোঁ, তেওঁলোকৰ গেষ্ট হাউচতে আছিলোঁ প্ৰিয় চিনেমাৰ। তেতিয়া তেওঁলোকৰ বহুত কৰ্মচাৰী লগ পালোঁ, ইঞ্জিনিয়াৰ লগ পালোঁ, তেওঁলোকে গোটেই পৰিস্থিতিটো মোক কৈছিলে তেতিয়া। আৰু মই এটা কথা ক'ম যে আমি অকল মই বুলি নহয়, আমাৰ গোটেই শিল্পী সমাজ, শুৱালকুছিবাসী ৰাইজ, আমি পেপাৰ মিলৰ লগত আছোঁ। সেইটো আমাৰ আটাইতকৈ ডাঙৰ এটা পেপাৰ মিল ইণ্ডিয়াৰ ভিতৰতে, যিটো বন্ধ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। আৰু কালি দেখিলোঁ যে তেওঁলোকক ৩১ মাৰ্চৰ ভিতৰত কোৱাৰ্টাৰবিলাক খালী কৰি দিবলৈ কৈছে। মানুহখিনি পইচা নাই, দৰমহা নাই, ৩৫ মাহ বেলেগ বেলেগ কাম কৰি আছে, কোৱাৰ্টাৰ খালী কৰি দিবলৈ কৈছে। তেওঁলোকে এটা আন্দোলন আৰম্ভ কৰিব, মই জানো। কালি মই যিটো দেখিলোঁ তেওঁলোকৰ মুখত, যিটো দেখিছোঁ, আৰু ইয়াৰ পৰাই তেওঁলোকক জনাইছোঁ যে আমি আছোঁ লগত, জাগিৰোড পেপাৰ মিলৰ লগত আমি আছোঁ। তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে, যিখিনি মানুহ আছে, তেওঁলোক অকলশৰীয়া নহয়, আমি লগত আছোঁ, আমি সদায় থাকিম। আৰু এই বেয়া বেয়া বস্তুবিলাক যিবোৰ জাপি দিছে, এতিয়া আকৌ কিবা এটা উলিয়াইছে, NPR নে কি, NRC পিছত কে পিছত NPR, তাৰপিছত কি হয় নাজানো। মই ফটকৈ খং উঠিলে বেয়া শব্দ ওলাই যায় মোৰ মুখৰ পৰা, চৰি, আজি নকওঁ। চ' সেই বেয়া শব্দলৈ যোৱাৰ পৰিৱেশটো সৃষ্টি কৰিছে কোনে? এইটো BJPয়ে কৰিছে। প্ৰথম কথা, বহুতে মনে মনে ভিতৰত থৈ দিয়ে, ক'বলৈ বেয়া পায়, ষ্টেজত নকয়, মই কৈ দিওঁ। মই ভয় কৰা মানুহ নহয়, কাকো ভয়ো নকৰোঁ, কাকো খাতিৰো নকৰোঁ, ধ্যানতা খাতিৰ নকৰোঁ কাকো, BJP হওক কংগ্ৰেছ হওক। আমাৰ এতিয়া প্ৰব্লেমটো আৰম্ভ হৈছে এটা বস্তুত, আমাৰ কোনো অপশ্যন নাই। 2021 ইলেকশ্যনৰ কাৰণে আমি কংগ্ৰেছকো ছাপোৰ্ট কৰিব নোৱাৰোঁ, BJPকো নোৱাৰোঁ, AJPকো নোৱাৰোঁ। কাক ছাপোৰ্ট কৰিম সেইটো ভাবি চিন্তি আলোচনা কৰি, যদি দৰকাৰ হয়, এটা সময় আহিছে আচলতে, আমাৰ এটা ৰিজনেল ভাল ষ্ট্ৰং পাৰ্টি লাগে। আমাৰ বেলেগৰ ওপৰত বিশ্বাস কৰি বহুত মাৰ খালোঁ, আৰু মাৰ খাই থাকিব নোৱাৰি। এতিয়া আমি উল্টা মৰাৰ সময়, উল্টাকৈ দিম। আৰু 21 চনত চাম, মইতো আজি হিমন্ত সমষ্টিত আছোঁ, ইয়াৰ পৰা গৈছোঁ, চাম 21 চনত কিমান ভোট পায় BJPয়ে, কিমান ভোট পায় কংগ্ৰেছে, কিমান ভোট পায় AJPয়ে। যদি দৰকাৰ হয় আমাৰ পাৰ্টি হ'ব, মই নাথাকোঁ খালি দেই, মই নাথাকোঁ, মই নাথাকোঁ, মই ছাপোৰ্ট দিম, এইটো বেলেগ কথা। মই
বা গান কৰিম চিনেমা কৰিম মোৰ সেইটোৱে কাম মোৰ যিটো কামৰ কাৰণে পঠাইছে ঈশ্বৰে মই সেইটো কামেই কৰিম আপোনালোকৰ কাৰণে মৰালৈকে কৰিম এইখন ছাকচেছন চাৰ্টিফিকেট সেইখন আপুনি গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ল কোৰ্টৰ ফালৰ পৰা যোৱা 22 তাৰিখে অৰ্ডাৰটো হৈ গৈছিলে কিন্তু তেখেতে নাছিলে কাৰণে আজি তেখেতক আহি মানে এইখন উপস্থিত হোৱাৰ পিছত এইখন প্ৰদান কৰিলে কোৰ্টৰ ফালৰ পৰা আৰু ইয়াত কি হ'ল যেতিয়া এজন ধৰক হাজবেণ্ড যেতিয়া ঢুকায় তেতিয়া ছাকচেছৰ হিচাপে মানে উত্তৰাধিকাৰী হিচাপে কাৰ্ড মানে বেংকৰ যিখিনি মুভেবল প্ৰপাৰ্টি সেইখিনি কাৰ্ড তাতে যাব নিজৰ ৱাইফৰ তাতে যায় গতিকে জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত যিখিনি জুবিন গাৰ্গৰ বেংকৰ একাউণ্ট আছিলে বা যিখিনি আছিলে সেইখিনি গৰিমা বৌৰ হাতলৈ এতিয়া মানে উত্তৰাধিকাৰী হিচাপে ট্ৰান্সফাৰ হ'ল আৰু বাকী আপুনি যিখিনি কথা ক'লে যে LLP বা তেনেকুৱা সেইখিনি আপোনাৰ ছাকচেছন এক্টৰ আণ্ডাৰত নাহে সেইখিনি আপুনি LLP যিখিনি আছে ধৰক জুবিন গাৰ্গৰ সেই LLP খিনি কৰিবলৈ গ'লে আপোনাৰ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্টৰ আণ্ডাৰত কৰিব লাগিব সেইখিনি কাম এতিয়াও বাকী আছে সেইখিনিৰ কাৰণে আকৌ এক্সট্ৰাকৈ কৰিব লাগিব সেইখিনিও এক্সট্ৰা কৰিব লাগিব ইয়াত খালি আপোনাৰ ছাকচেছনত আপোনাৰ ছাকচেছৰ চাৰ্টিফিকেটখন দিলে য'ত আপোনাৰ গৰিমা গাৰ্গ শইকীয়াই জুবিন গাৰ্গৰ যিখিনি বেংক একাউণ্ট আছিলে ঢুকোৱাৰ পিছত সেইখিনি মানে আপোনাৰ ট্ৰেন্সফাৰটো তেখেতে পাই গ'ল আৰু এতিয়া তেখেতে ধৰক এজ এ ৱাইফ হিচাপে যিখিনি ধৰক জুবিন গাৰ্গৰ এই যিখিনি মাত্ৰ 9,63,000 টকা আছে মাত্ৰ সেই পইচাখিনি অধিকাৰ হিচাপে তেখেতে পাই গ'ল সেইখিনি এতিয়া তেওঁৰ যিখিনি আছে ধৰক মুম্বাইত পাৰ্টনাৰশ্বিপত আছে কাৰোবাৰ সৈতে সেইখিনি আৰু তেনেকুৱা ধৰণৰ কি সম্পত্তি আছে যিখিনি জুবিন গাৰ্গে পাব লগা আছে আপোনাৰ ধৰক LLP টো আপোনাৰ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ যোনখন আছে আপোনাৰ যিখন আপোনাৰ ধৰক 3জন মানুহৰ মাজত আছিলে এজন সিদ্ধাৰ্থ শৰ্মা এজন আপোনাৰ টাৰ্চেম মিট্টল আৰু জুবিন গাৰ্গ জুবিন গাৰ্গ এতিয়া নাই গতিকে তেখেতৰ অনাৰ হিচাপে মানে তেখেতৰ প্ৰতি উত্তৰাধিকাৰী হিচাপে কোনে পাব তো গৰিমা গাৰ্গ শইকীয়াই পাব লাগিব তো গৰিমা গাৰ্গ শইকীয়াৰ এই যিখিনি পাবলৈ হ'লে সেইটো আপোনাৰ তাত যে ৰেজিষ্ট্ৰেশ্যনটোৰ আগত তাত কৰিব লাগিব আৰু মানে সেইটো আপোনাৰ যোনটো লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ এক্ট আছে এক্টৰ আণ্ডাৰতে কৰিব লাগিব কিন্তু এতিয়াও সেইটো কাম হোৱা নাই মানে সেইটো কাম এতিয়াও বাকী আছে সেই পাৰ্টনাৰশ্বিপৰ অধীনত জুবিন গাৰ্গে কিমান শতাংশ ধন যিটো লাভ হয় কিমান শতাংশ লাভাংশ তেওঁ জুবিন গাৰ্গৰ হাতলৈ আহিলে LLP খনত আপোনাৰ আছিলে 2020 হিচাপ মতে আপোনাৰ তাত আছিলে 60% শ্বেয়াৰ জুবিন গাৰ্গ 25% টাৰ্চেম মিট্টল আৰু 50% আছিলে আপোনাৰ সিদ্ধাৰ্থ শৰ্মা সেইখিনি ক'ৰ পৰা আহে সেই ধনখিনি মানে তেওঁলোকৰ সেই যিটো LLPৰ হেৰি আছে সেই ধনখিনি ক'ৰ পৰা কেনেকে ধৰণে আহে মানে ধৰক এটা পাৰ্টনাৰশ্বিপ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ তেখেতসকলৰ এটা মিউজিকেল যিখিনি আছে এইটো মিউজিকৰ মানে কেনেকে আহে কি আছে তাত আছে বাট তাত যিখিনি শ্বেয়াৰ আছে ধৰক সিহঁতে আৰম্ভ কৰিলে তেখেতসকলে আৰম্ভ কৰি 20 লাখ টকা তো 20 লাখ টকা ধৰক 60% শ্বেয়াৰ জুবিন গাৰ্গৰ আপোনাৰ 28% টাৰ্চেম মিট্টলৰ আৰু 50% সিদ্ধাৰ্থ শৰ্মা তেনেকে আছিলে তো সেই টকাখিনি এতিয়া তাত যিখিনি টকা আছে বা যিখিনি আছে সেইখিনি এতিয়া বন্ধ হৈ আছে মানে সেইখিনি এতিয়া মানে আপোনাৰ মানে কৰিব পৰা নাই কাৰণ এজন সিদ্ধাৰ্থ শৰ্মাটো অলৰেডি জেলত আছে বাকী টাৰ্চেম মিট্টল আছে বাকী জুবিন গাৰ্গৰ যিখিনি মানে আপোনাৰ প্ৰপাৰ্টি ভাগ আছে তো 60% যিখিনি শ্বেয়াৰ আছে তো সেইখিনি যিহেতু তেখেত ঢুকালে তো গতিকে এটা গৰিমা গাৰ্গ শইকীয়াই পাবলৈ তেখেতে আৰু সেইখনত ৰিএণ্ট্ৰি কৰিব লাগিব তাৰ পিছতহে আপুনি সেইখন তাৰমানে তেখেতে তাৰ পৰা পইচাখিনি পাব বা যিখিনি শ্বেয়াৰ আছে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিনদাৰ হৈ ফাঁকি ওলাই লিখিব যদি মোৰ পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব জয় আই অসম জয় জুবিনদাৰ ধন্যবাদ